Hello everyone, কি খবৰ? খবৰ নিশ্চয় ভাল। সো যোৱাকালি মই এডিআৰই লাষ্ট ইয়াৰ পেপাৰখনৰ সলিউশন দি দিছো মই গ্ৰেড 3 কাৰণে দিছো অলৰেডি মই। সো বহুতে সোৱা নাই নাজানো এটো কাৰণ 6 মাহ আগতে বহুত ভিডিও ওলাইছে তাৰে নুলুৱা নহয় কিন্তু মই নিজৰ এপ্ৰোচৰে দেখাইছো কেনেকৈ কৰিলে হল হয়। সো আজি মই তাৰে প্ৰায় এপি ৰ কোৱেশ্চন দেখা পাইছিলো। সো এপি টপিকটো ভাবিছো কমপ্লিট কৰাই দিও এৰিথমেটিক প্ৰগ্ৰেছন যিহেতু মোৰ ম্যাক্সিমাম টপিক কমপ্লিট হৈ গৈছে আৰু জনে ভিডিও সোৱা নাই ইহতে চাবা আৰু জনে সাবস্ক্ৰাইব কৰিলে সাবস্ক্ৰাইব কৰিবা যাতে আহিব লগা ভিডিওবোৰ জলদি পাই যায় তোমালোকে বুজি পাইছে একো দেৰি নহক যাতে কাৰণ এক্সামৰ কাৰণে আৰু বেছি টাইম নাই আৰু ক'ব গলে। সো আসাম পুলিচো আহি আছে। সো আজি মই এপি টপিকটো কমপ্লিট কৰাই দিও। এপি একদম জানাই ক্লাস 10 লেভেলৰ কোৱেশ্চনছ আহি ইয়াতে। সো ক্লাস 10 লেভেলৰ কোৱেশ্চনছ আনিছো আৰু একদম ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো কাৰণ এপি ইমান ডাঙৰ টপিক নহয় আসলতে। ওকে সো ডাইৰেক্ট স্টাৰ্ট কৰো। এৰিথমেটিক প্ৰগ্ৰেছন অসমীয়াত কয় সমান্তৰ প্ৰগতি বুলি কয়। ওকে টেলিগ্ৰাম চেনেল ইয়াতে জয়েন কৰিবা বস্তুবোৰ পাই থাকিবা লাহে লাহে। কনসেপ্টটো বুজি লও কনসেপ্টটো কি হয় আসলতে সমান্তৰ প্ৰগতি হয় কি ঠিক আছে। সমান্তৰ প্ৰগতিত কি থাকে এটো দেখাত কেনেকুৱা থাকে এ ভাবিলো এটো এনেকৈ থাকিব 2 4 6 8 10 ডট 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 এটা সিরিজ থাকিব এটা কি থাকিব সিরিজ এটা থাকিব গয়ে থাকে যেনেকা তোমালোকে ওয়েব সিরিজ চোৱা ন এখনৰ পিছত এখন ওলাব। সো ইয়াতে নাম্বাৰ সিরিজ এটো এটাৰ পিছত এটা গৈ থাকিব এটো নাম্বাৰ সিরিজ বুলি কয় এটো বুজি পাইছা আৰু হিহতৰ মাজত কিবা ৰিলেশন থাকে হে ৰিলেশনটো কি বুলি কয় ডি বুলি কয় কমন ডিফাৰেন্স বুলি কয় মানে সাধাৰণ অন্তৰ ডি এটো ডি বুলি কয়। প্ৰথম পদ এটো কি বুলি কয় এ বুলি কয় অন্তিম পদ এটো কি বুলি কয় এল বুলি কয় আৰু নহলে বা এ এন বুলি কয় আৰু এনতম পদ মানে nth টাৰ্ম গুটে কিটাৰ মিনিং মই ভালকে বুজাই আছো। ওকে ফাৰ্স্ট টাৰ্ম এই যোনটো ফাৰ্স্ট টাৰ্ম থাকিব ফাৰ্স্ট যোনটো প্ৰথম পদটো থাকিব এটো কি কয় ফাৰ্স্ট টাৰ্ম মানে এটো হয় ইহতৰ মাজত ডিফাৰেন্স কি হ'ব কেনেকৈ ডিফাৰেন্সটো পাৰ্থক্যটো কেনেকৈ ওলাই 4 ৰ পৰা 2 মাইনাস কৰা কিমান পাবা 2 পাবা 6 ৰ পৰা 4 মাইনাস কৰিলে কিমান পাবা 2 পাবা 8 ৰ পৰা 6 মাইনাস কৰিলে কিমান পাবা 2 এ পাবা। সচোন সবতে 2 2 2 আহিছে মানে কি কমন ডিফাৰেন্স সাধাৰণ অন্তৰ এটো কি হ'ব ডি বুলি কম আমি এটো কি বুলি কম আমি ডি বুলি কম এটো। ওকে সবে জানা নাজানা কোনো কথা নাই। লাষ্ট টাৰ্ম এ এন ভাবি লোৱা মোৰ সিরিজ এটা দিয়া আছে 2 4 6 8 আৰু 10 লৈ দিয়া আছে এটো মোৰ হৈ যাব ফাৰ্স্ট টাৰ্ম এটো মোৰ হৈ যাব লাষ্ট টাৰ্ম এ এন বুলি কও বুজি পাইছা এ এন বুলি কও বা এটো আমি কি বুলি ক'ব পাৰো এল বুলিও ক'ব পাৰো এল বুলি ক'ব পাৰো। ওকে সো তাৰ পিছত মই কি ক'ব খুজিছিলো এটো বস্তুত nth টাৰ্ম মানে কি হয় মই ক'ব পাৰো যে 5th টাৰ্ম 5 নম্বৰ টাৰ্ম পদটো কি হ'ব 6th টাৰ্ম মানে 6 নম্বৰ পদটো কি হ'ব সেই ধৰণে nth টাৰ্ম আমাক জি লাগে এনৰ জাগাত বহাই দিব পাৰো বুজি পাইছা আমাক জি লাগে এনৰ জাগাত বহাই দিব পাৰো nth টাৰ্ম বুলি কয় হেতু 7 লাগিলে এনৰ জাগাত 7 বহাম 10 লাগিলে এনৰ জাগাত 10 বহাম বুজি পাইছা মনত ৰাখিবা যেনেকৈ এ এন টো চেঞ্জ হ'ব ইয়াৰে এ এন টো চেঞ্জ হৈ থাকে বুজি পাইছা নাই পোৱা ভেৰি গুড কনসেপ্ট মই ইয়াতে বুজাই আছো। আমি যেনেকৈ এপি যোনটো আমাৰ সমান্তৰ প্ৰগতি আমি হেতু কেনেকৈ লিখিব পাৰো জানানে এ নেক্সট হ'ব a + d তাতে এটা d এড হৈ যাব থাৰ্ডটোত কি হ'ব a + 2d এটো কি হ'ব a + 3d মানে মনত ৰাখিবা এটো হল আমাৰ ফাৰ্স্ট টাৰ্ম এটো মনত ৰাখিবা সেকেন্ড টাৰ্ম এটো থাৰ্ড টাৰ্ম এটো ফোৰ্থ টাৰ্ম বুজি পালা ফাৰ্স্ট টাৰ্মক আমি কি বুলি লিখিব a1 বুলি লিখিব পাৰো কোনো কথা নাই সেকেন্ড টাৰ্মক কি লিখিব পাৰো আমি a2 বুলি লিখো এটো কি লিখো a3 বুলি লিখো এটো কি লিখো a4 বুলি লিখো বুজি পালা a1 ৰ ফৰ্মুলা কি হৈ গল a1 নিজে হয় a2 ৰ ফৰ্মুলা কি হৈ যাব a + d a3 ৰ ফৰ্মুলা কি হৈ যাব a + 2d মানে কি বুজি পাইছা ইয়াতে যদি 3 থাকে ইয়াতে 2 থাকিব ইয়াতে যদি 4 থাকে d ৰ লগত কি ইনটু কৰিম তাৰে এটাতকে কম ইনটু কৰিম তে আমি যদি খুধু যে an যি কিনো এটা পদ ওলাব লাগে an মানে কি nth টাৰ্ম এটো কি বুলি কম আমি nth টাৰ্ম বুলি কয় এটো বুজি পাইছা এতিয়া মই কৈ দিলো যে n ওলাব লাগে 8 নম্বৰ টাৰ্ম তে আমি কি লিখিব পাৰিম এটো a8 মানে 8th টাৰ্ম বুজি পালো এটো বস্তু আৰামছে বুজি পাইছা ন an মানে nth টাৰ্ম বুলি কয় মানে কি যদি n ৰ ভ্যালু দি দিও 8 মানে a8 ওলাব লাগে মানে 8 নম্বৰ টাৰ্মটো ওলাব লাগে। ওকে n ৰ কাৰণে এটা ফৰ্মুলা আছে কি ফৰ্মুলা a + n - 1 d a মানে হল ফাৰ্স্ট টাৰ্ম d মানে হল কমন ডিফাৰেন্স মানে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া আছে আৰু n - 1 কিয় n - 1 বুজি পাম মই কি কৈছিলো n মানে 8 দিছিলো তে a8 ওলাম ঠিকে আছে a8 ওলালো কেনেকৈ ওলাম a + n মানে কিমান আছিল 8 - 1 d কি ওলাই গল a + 8 - 1 7d সো মিলিছে নে এইটাৰ লগত 8 আছে কাৰণে এটা 7 এটা কমি গৈছিল 4 আছে কাৰণে এটা কমি পিনে 3 হৈ গৈছে বুজি পাইছা সো এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা
বুজি পাইছা আমি যেতিয়া কম n নম্বৰ টাৰ্মটো উলোৱা কোনটো টাৰ্ম আমি কইম কোনটো টাৰ্ম কবা 5 নম্বৰ টাৰ্মটো তে কি ফৰ্মুলা লগাম a + 4d কম 7 নম্বৰ টাৰ্মটো উলোৱা কি বুলি লগাম a + 6d কৈছে 100 নম্বৰ টাৰ্মটো উলোৱা কি কৰিম a + 99d বুজি পালা ইয়াতছে বেছি কনসেপ্ট একো নাই নেক্সট বুজাম সাম এটা ফৰ্মুলা আছে সামৰ কাৰণে ফৰ্মুলা আছে আৰু কিছুমান দুটা কনসেপ্ট দিয়া আছে ভাল ভাল কনসেপ্ট দুটামান দিয়া আছে হেতু আজি ডিসকাস নকৰো হেতু কালি ডিসকাস কৰিম হেতু কালি ভিডিও ডিসকাস হ'ব হেকিটা কাৰণ এটা ভিডিওত ইমান লম্বা দিলে কোনো নাচায় অলৰেডি বুজি পাইছা কোনো নাচায় এই ভিডিও নেকে সো মনত ৰাখিবা এইকিটা এক্সাম লেভেল কোৱেশ্চন থাম্বনেলত দেখাই পাইছা এক্সাম লেভেল বুলি দিয়া আছে কিয় হেতু কাৰণে মই আনিছো বুজি পাইছা ডিটাৰমাইন k এৰ ভ্যালু ওলাব দিছে কোৱা আছে যে এইকিটা 3k - 2, 4k - 6 আৰু k + 2 এটো বলে ap ত আছে ap ত থাকা মানে কি বুলি কয় এটো সমান্তৰ প্ৰগতি হৈ আছে মোক কৈ থৈ দিছে ap ত আছে মানে আমি কি পাম এটা a পাম এটা d পাম এটা an পাম বুজি পাইছা আমি মানে গুটেকিটা পাম আৰু কোনো কথাই নাই ইয়াতে কিয় কাৰণ কৈ দিছে r in ap ত আছে বুলি কৈ থৈ দিছে অলৰেডি ওকে ঠিকে আছে k এৰ মানটো ওলাব দিছে যদি এটো ap ত থাকে তে কি কও যে ইহতৰ কমন ডিফাৰেন্সটো সবৰে d টো সেম হ'ব d টো কেনে কি ওলাও এটোৰ পৰা এটো লাস্ট সেকেন্ডটোৰ পৰা ফাৰ্ষ্টক মাইনাস কৰো থাৰ্ডৰ পৰা সেকেন্ডক মাইনাস কৰিলে একে পাও হয় না না পাও না না পাও এটো সোৱা সেকেন্ডৰ পৰা ফাৰ্ষ্টক মাইনাস কৰিছিলো সোৱা আমি 2 এ পাইছিলো থাৰ্ডৰ পৰা সেকেন্ড মাইনাস কৰিছিলো সোৱা 2 এ পাইছো থাৰ্ডৰ পৰা সেকেন্ড ফৰ্থৰ পৰা থাৰ্ড মাইনাস কৰিছো সোৱা আমি 2 এ পাইছো সো হেতু প্ৰপাৰ্টি ইয়াতে ইউজ কৰিব লাগিব অনলি কি ইউজ কৰিম 4k - 6 এটো আমাৰ আছিল সেকেন্ড তাৰ পৰা ফাৰ্ষ্টটো কি আছিল মাইনাস কৰি দিম কাক মাইনাস কৰিম 3k - 2 এটো কাৰ সমান পাব লাগে k + 2 এটোৰ পৰা এটোক মাইনাস কৰিলে -4k - 6 যেতিয়া মাইনাস বহাম ব্ৰেকেট এটা বহাবা কিয় বহাবা কাৰণ সাইন চেঞ্জ হৈ যায় তে কি দেখা পালো ইয়াতে 4k - 6 এ মাইনাসটো আহি গল 3k আৰু মাইনাস মাইনাস প্লাস হৈ গল 2 সেম k + 2 - 4k হৈ গল মাইনাস মাইনাস প্লাস 6 হৈ গল এটো ওকে বুজি পাইছা ঠিক আছে 4k - 3k k হৈ যাব -6 + 2 -4 হৈ যাব is equal to k - 4k 3 - 3k হৈ যাব 6 7 8 + 8 হৈ যাব জাস্ট সিম্পলিফাই কৰা 3k টো ইফালে লৈ আহিলে কিমান হৈ যাব 4k হৈ যাব 4 টো ইফালে লৈ গলে কি হৈ যাব 12 হৈ যাব তে কি ওলাই গল k is equal to 3 ওলাই গল 4 3 * 12 k is equal to 3 ওলাই গল সো k এর ভ্যালু কি হ'ব আমাক কি ওলাব দিছিল না ডিটারমাইন k সো k is equal to 3 বুজি পালা একোৱে নাছিল আমি কি কৰিছিলো আমাক যেটা কমন এটা ap দিয়া আছিল যেনেকে ap টো দিয়া আছে a b c d এনেকে দিয়া আছিল না a b c দিয়া আছিল আমি কি কৰিছো b - a ইকুৱেল হ'ব কাৰ c - b ইকুৱেল হ'ব আমি বাস হে বস্তুটো পুট কৰি দিছো ইয়াতে বুজি পাইছা একো বেছি টান বস্তু নাছিল ওকে নেক্সট কোৱেশ্চন জাম্প কৰো হেতু কোৱেশ্চন বহুত ইজি কোৱেশ্চন আছিল বেসিকৰ পৰা স্টাৰ্ট কৰিছো হোৱাট ইজ দা 11th টাৰ্ম অফ এন ap ap টো দিয়াই আছে আমি ফাৰ্স্ট টাৰ্ম জানো কি হয় ফাৰ্স্ট টাৰ্ম 2 কমন ডিফারেন্স জানো মাইনাস কৰি চাও 6 - 2 4 হ'ব মোক বাৰবাৰ উলাই থাকিব দৰকাৰ নাই যে ap ত আছে না নাই কোৱা লিখাই আছে গিভেন ap বুলি দিয়াই আছে জাস্ট আমি চেক কৰিম তেতিয়া 6 - 2 4 পাই গলো ঠিকে আছে 11th টাৰ্ম ওলাব দিছে মানে a11 ওলাব দিছে মানে 11th টাৰ্ম ওলাব দিছে 11th টাৰ্ম ওলাব দিছে মই জানো 11 টাৰ্মৰ কাৰণে ফৰ্মুলা কি হ'ব এটা কমাই দিব লাগে কি কমাব লাগে 11 পৰা এটা কম a + 10d a আছে 2 d কিমান দি আছে 4 কিমান হৈ গল 10 40 42 आंसर পাই গলো 42 কিবা টান আছিল নেকি সিম্পল জাস্ট ফৰ্মুলাটো যদি মনত থাকে a11 মানে কি হ'ব a + 10d হৈ যাব বাস হৈ গল বুজি পালা ওকে নেক্সট কোৱেশ্চন মুভ কৰো ফৰ হোৱাট ভ্যালু অফ k আকো k এর ভ্যালু খুদিছে a তিনটা ap ত থাকা বুলি কৈছে তে কি কৰিম 3 + k এটোৰ পৰা এটুক মাইনাস কৰিম এটোৰ পৰা এটুক মাইনাস কৰিম বাস মই এৰৰ মাৰ্ক বনাই দিছো বুজি পাইছা না নাই পোৱা 3 + k এর পৰা আমি কি কৰিম 2 মাইনাস কৰিম আৰু কি কৰিম 6 এৰ পৰা কাক মাইনাস কৰিম 3 + k ক মাইনাস কৰিম হৈ গল এটোই হৈ গল তে কি হৈ গল এটো 3 + k - 2 is equal to 6 - 3 - k হৈ গল এটো দিয়া আছিল 3 + k ঠিক আছে 3 - 2 কিমান হৈ গল 1 + k a k টো ইফালে আহি যাব + k হৈ যাব 6 - 3 3 কিমান হৈ গল 2k is equal to a 1 টো ইফালে গুছি যাব কি হৈ যাব 2 তে k এর মান কিমান হৈ গল 1 হৈ গল
k এর মান কিমান হৈ গল 1 হৈ গল সিম্পল এনেকা টাইপ কোৱেশ্চন কৰিবা এক্সামত দেখা পাবাই বুজি পাইছা কাৰণ যোৱা কালি পেপাৰ যোনটো কৰাইছো তাতে এটা কি আছিল লিজা বুলি এটা কোৱেশ্চন আছিল ন লিজা নে সামথিং সো হেনেকা টাইপ কোৱেশ্চন দেখা পাইছিল হেতু মই কি কৈছিলো যে এটো প্ৰফিট লছৰ কোৱেশ্চন হ'ব পাৰে নহয় হেতু এপি কোৱেশ্চন ওলাই গল সিম্পল কথা এনেকা টাইপ কোৱেশ্চন আছিল হেতু সামৰ ওপৰত আছিল সামৰ কোৱেশ্চন কৰাম মই নকৰা নহয় এবাৰ খুদিলে nth টাৰ্ম মানে কি খুদিছে এইকেইটাত বহুত কনফিউজন হয় কাৰণে বাৰবাৰ লিখা হৈছে nth টাৰ্ম মানে মোক an ৰ কথা খুদিছে an ৰ ফৰ্মুলা কি হয় a + n - 1 d কোৱা দিছে ফাইন্ড দা nth টাৰ্ম অফ a2 মানে এটো এটা ap দিয়া আছে a কি পালো ইয়াতে 5 পালো d কি পালো সেকেন্ডৰ পৰা এটুক মাইনাস কৰা 2 - 5 কিমান পালো -3 পাই গলো মই তে বহাই দিও ইয়াতে a ৰ জায়গাত কি বহাম 5 বহাম n লাষ্টৰ টাৰ্মটো দিয়া আছে নেকি নাই দিয়া কেইটা টাৰ্ম an মানে কি লাষ্টৰ টাৰ্মটো দিয়া আছে নেকি নাই দিয়া n মানে কি কেইটা টাৰ্ম কেইটা নম্বৰ আছে হেতু আছে নেকি নাই দিয়া ডট 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 বহাই থৈ দিছে কেইটা নম্বৰ হেতু কোৱা নাই এসো आंसर n ত ওলাব সো आंसर সব n ত ওলাই আছে দেখা পাইছা যে সিম্পল একো টেনশন নাই যি কোৱেশ্চন খুদিছে সেই হিচাপতে ফৰ্মুলাত বহাই থাকাছন n - 1 d ইয়াতো বহাই দিলে n - 1 d d মানে কি কৈছিল -3 কৈছিল ঠিক আছে তেতিয়া হলে এটো 5 a মাইনাসৰ কাৰণে কি হ'ব যদি a মাইনাসটো যদি ওলাই আহে a প্লাসটো কি হৈ যাব মাইনাস হৈ যাব 3n হৈ গল আৰু -3 1 যা 3 হৈ গল বুজি পালা ঠিকে আছে a মাইনাসটো সৰি এটো ব্ৰেকেট এটা আহিব এখিনি বুজি পালে যদি মই ভালকৈ বুজাই দি আছো ওহো মুছাই গলে বাদ দিয়া কি দিয়া আছিল এটো আমাৰ a হৈ যাব d কি হ'ব -3 হ'ব an মানে nth টাৰ্মৰ কথা খুদিছে nth টাৰ্ম মানে কি হৈ যাব a + n - 1 d হৈ যাব a কি দিয়া আছে a দিয়া আছে 5 n - 1 d কিমান দিয়া আছে -3 হৈ গল 5 টিয়াতে ৰাখো -3 ৰ লগত n ক ইনটু কৰিলে কি পাম -3n পাম -3 ৰ লগত -1 ক ইনটু কৰি কি পাম +3 পাম ভাঙি দিয়া ব্ৰেকেট 5 -3n +3 5 + 3 8 - 3n 8 - 3n হ'ব आंसर 8 - 3n 8 - 3n বুজি পাইছা এটো आंसर হ'ব লাগে আৰু এটো आंसर আহিল বুজি পাইছা জাস্ট সিম্পল ক্যালকুলেশনৰ কথা আছে ইয়াতে নেক্সট The 12th term of an AP is 68 আচ্ছা 12 নম্বৰ টার্ম মানে A12 68 দিয়া আছে কিন্তু A12 মানে মই ফর্মুলা কি জানো A12 মানে হয় মোৰ A + 11D first term is 24 first term বলে 24 দিয়া আছে এনেকে নবহাও first term টু দিয়া আছে 24 what is the common difference কি হ'ব বহাই দিয়া 24 11D 68 তে কি কৰো 68 পৰা 24 মাইনাস কৰি দিও কিমান পাই যাম 44 পাই যাম is equal to 11d 11 4 * 44 d কিমান পাই গলো 4 পাই গলো d ভ্যালু কিমান পাই গলো 4 পাই গলো বুজি পালা জি লিখা আছে সেই হিচাপতে কাম কৰিলো কি দিয়া আছে 12th টাৰ্ম a12 দিয়া আছে 68 কিন্তু a12 ৰ ফৰ্মুলা কি হয় a + 11d হয় কোৱা আছে যে ফাৰ্স্ট টাৰ্ম টু 24 হয় বলে ফাৰ্স্ট টাৰ্মৰ জায়গা 24 বহাই দিলো কমন ডিফাৰেন্স মানে সাধাৰণ অন্তৰটো খুদিছে d খুদিছে তে মই কি কৰিল 11d টু এনেকে 11d বহাই দিলো 68 এটো ইকুৱেচন সলভ কৰি দিলো आंसर d = 4 পাই গলো মই ওকে ঠিক আছে নেক্সট what is the first term of an ap first term খুদিছে a কিমান হ'ব খুদিছে total 25 টাৰ্ম আছে n দিয়া আছে 25 n কিমান দিয়া আছে 25 মানে total 25 দিয়া আছে 25 টা টাৰ্ম আছে 1 2 3 4 5 up to 25 হলো দিয়া আছে whose last term মানে an দিয়া আছে last term কিমান হয় 314 হয় an ও 314 দিয়া আছে common difference is 12 oh du দিয়া আছে 12 বুলি বিনে a খুদিছে আৰে বহাই দিয়া an আছে d আছে an is equal to কি হয় a plus n minus 1 d হৈ গল an আমি n ৰ মান জানো 25 তে n ৰ মান যদি 25 minus 1 বহাই দিও তে এটো কি হৈ যাব n ৰ মান মানে 25 হৈ গল a টো আমাক উলাব হৈ দিছে লিখি দিলো a d কিমান দি আছে 12 ঠিক আছে এটো হৈ গল মোক an ও দিয়া আছে 314 ও দিয়া আছে a plus 25 minus 1 24 into 12 তে কি আহিব आंसर 24 into 12 314 লগত মাইনাস কৰিব লাগিব তে 24 into 12 কি হ'ব
12 2 যা 24 0 12 4 যা 48 কিমান আহি গল 288 288 মাইনাস কৰি দিয়া কি পাই যাম a পাই যাম 4 ৰ পৰা 8 গল 6 30 26 answer 26 বুজি পালা একদম ইজি তোমাৰ ওপৰত কথা মই বুজাই আছো কাৰণে নেকি টাইম লাগে এটা কোৱেশ্চন কিবা কৰিব লগা টাইম লাগে নেকি তোমালোকে যদি ভালকে কৰা একদম মই যদি এনেকে নুবুজাই মানে ডাইৰেক্ট কৰিলো হয় তেতিয়ালে কিমান ইজিলি হৈ গল হয় না কিমান ইজিলি হৈ গল বস্তুটো কাৰণ মই বুজাই আছো বুজালে তো টাইম লাগিবই না বুজালে তো টাইম লাগিবই না মিছা কথা নহয় মাজে মাজে ভিডিওটো চেক কৰি লৈছো কাৰণ আজিলৈ গমে পাই আছে অলপ অলপ কিয় বা ল্যাগ মাৰি আছে ভিডিওটো ওকে নেক্সট আগবাৰো ফাইন্ড দা nth term ওলাব দিছে an এটু ওলাব দিছে আমাক an ওলাব দিছে মই ফৰ্মুলাটো লিখি লৈছো একেলগে কিয় মই লিখোতে মনত হ'ব ন তোমালোকে সেই কামটোই কৰা where third term is 22 a3 দিয়া আছে 22 a17 ও দিয়া আছে -20 লিখো তেতিয়া হলে a3 মানে কি হয় a + 2d a17 কি হয় a + 16d হ'ব এটো কেনেকৈ কৰে মই ফাৰ্ষ্টতে লিখিলো a + 2d = 22 a + 16d = -20 মোক কি ওলাব দিছে nth টার্ম an ওলাব দিছে মোক হৈ গল মই যদি এটোৰ পৰা এটো মাইনাস কৰি দিও কি পাম a এর পৰা যদি এটো মাইনাস কৰি দিও এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব হে গল এটো কাটা গল এটো 2 ৰ পৰা 16 মাইনাস গলে কিমান আহিব -14 দি আহি যাব 22 + 20 মানে 42 আহি যাব তে d কিমান ওলাল d ওলাব -42/14 ওলাব আৰামছে ওলাব না নাই তে এটো কি হৈ যাব 14 3 যা তে d কিমান পালো d পালো -3 d কিমান পালো -3 পাই গলো মোক কি কৰিছে an ৰ কাৰণে মই d পালো n নালাগে বাৰু a ও লাগিব তেতিয়ালে মই কি কৰো এই বস্তুটো যতে ততে ইয়াতে এটা পুট কৰি দিও মই d টো তে d যদি মই -3 পুট কৰি দিলো তে কি আছিল ইয়াতে a + 2d = 22 আছিল d ৰ জায়গাত যদি -3 পুট কৰি দিও কি হৈ যাব এটো -6 টো যদি ইফালে গুছি যায় কি পাই যাম মই 22 + 6 মানে 28 a পালো 28 তে মোক an লাগে an মানে কিমান হৈ যাব 28 প্লাস n - 1 আছে ইয়াতে d কিমান আছে -3 আছে -3 জানা ইনটু কেনেকৈ কৰিব লাগে 28 প্লাস -3 ইনটু n -3n -3 এটো হৈ যাব +3 28 + 3 মানে কিমান হৈ গল 31 - 3n 31 - 3n বুজি পালা সিম্পল কোৱেশ্চন বুজি পালা এই মাইনাস তো আৰু ভালকে বুজাই দিছো মোক কি দিয়া আছে থাৰ্ড টার্ম দিয়া আছে 22 17 টার্ম দিয়া আছে -20 দিয়া আছে থাৰ্ড টার্মৰ ফৰ্মুলা হয় a + 2d 17 টার্মৰ ফৰ্মুলা হয় a + 16d 22 আৰু 20 তে মই দেখা পালো যে a আৰু a আছে এটো কাটিব পাৰি d টো উলা আৰামছে উলাই লব পাৰি d টো উলাই ললো মই d টো উলাই ললো d উলোৱাৰ পিছত মই গম পালো যে a n ত মই d টো পাই গলো কিন্তু a ও লাগে n বাদ দিছো কাৰণ n এ যদি কোৱা নাই সো n আমাক কথাই কোৱা নাই তে a n ৰ মাথা মাৰিব দৰকাৰ নাই তা আমি কি কৰি দিলো a উলাম a কেনেকৈ উলাম যি কিনো এটা d টো বহাই দিলো বহাই পিনে কি বলো 28 মই এটুত বহাইছো তোমালোকে এটুটো বহাব পাৰিলা হয় তেও आंसर 28 এ পালা হয় বুজি পালা সো আমি কি পাই গলো 31 - 3n পাই গলো ওকে নেক্সট কোৱেশ্চন যাও in an ap 5 times of fifth term মানে a5 is equal to 8 times মানে 8 into 8th term a8 8 নম্বৰ টার্মটো তোমাক কি কৰিছে 13 টার্মৰ ফৰ্মুলা কি হয় a13 মানে a + 12d এটো কথা কৈছে মোক এটো বস্তু দিয়া আছে উলাই লও ন আমাৰ কিবা টান লাগে নেকি একো টান নহয় আমাৰ কাৰণে 5 into a plus a5 মানে a plus 4d easy আমাৰ কাৰণে না সব বস্তু a8 মানে কি a plus 7d হৈ গল এটো কেনেকৈ লিখিব পাৰি 5a plus 5 4 is 20d 8a plus 56d হৈ গল ঠিক আছে হৈ গল ভেরি গুড এটা কাম কৰো 56 ইফালে ডাঙৰ ইফালে লৈ আহো এটো ডাঙৰ সব ইফালে লৈ আহো এটো কি থাকিব 0 থাকি যাব কিয় 22 কি যদি ইফালে লৈ যাও তে কি লিখিম 56d minus 20d ইফালে আছিল 8a 5a টো যদি ইফালে লৈ যাও ইফালে কি থাকিব 0 টো থাকি যাব ন -5a কিমান আহি গল এটো 6 5 ৰ পৰা 2 গল
কিমান থাকি যাব 3d ইয়াতে মিলি গল মোৰ আৰামছে মিলি গল 3a হৈ গল 36 3 দুটাই 3 ৰে কাটা যায় ন তে মই কাম কৰো 3 টো কমন লৈ ললো তে 1 2 12d আৰু 3 টো কমন লৈ ললো এটো থাকি গল 8 ইফালে কি আছিল 0 আছিল তে 3 টো যদি ইফালে লৈ যাও তে কি হৈ যাব 0 হৈ যাব বস্তুটো তে কি হৈ গল এটো 12d + a সসন কবা দেখা যেন লাগিছে নে a + 12d a + 12d কি ওলাল आंसर 0 ওলাল आंसर 0 ওলাল বুজি পালা কিবা লাগিল নেকি কিবা আৰু এক্সট্ৰাকে লাগিল নেকি না লাগিল এতিয়া এনেকে নকৰি পিনে তোমালকে এনেকো কৰিব পাৰিলা হয় এটো এনে যদি ভাবিলো বহুত এটো বস্তু বুজি পনে তে মই কৈ আছো কেনেকে এটো +a আছিলে এটো কি কৰিম -a কৰি দিলো ইফালে বুজি পালা তে আমি কেনেকে आंसर পালো হয় এটোৰ পিছত এইফালে আহিবা কেনেকে आंसर পালো হয় -a = 12d বা কব পাৰিলো হয় a = -12d আমাক a13 খুদিছিলে a এর জায়গাত কি বহালো হয় a এর জায়গাত -12d বহালো হয় -12d ইফালে কি আছিল +12d কাটা কাটি 0 এটাও 0 পালা হয় বস্তুটো যদি আগতে দেখা পাই যাও এটো কি কয় এনালাইসিস বুলি কয় যদি দেখাই পাই গলো আৰামছে 0 ওলাল যদি বহুতে ইয়াতে বুজি পোৱা নাই যে এটো হল হ'ব নেকি নাই বহুতে এই বস্তুটো নেদেখাইবও পাৰে নাই দেখা কোনো ডাঙৰ কথা নহয় আহি যোৱা এনেকে आंसर পাই যাবা বুজি পালা এনেকে आंसर পাই যাবা ওকে आंसर is 0 next if the 8th term is 7 okay a8 8th term মানে a8 মানে কি হ'ব a plus 7d এটো কিমান কোৱা আছে 7 বুলি কোৱা আছে 7 very good 15th term is 21 a15 মানে কি হ'ব a plus 14d এটো কিমান হয় 21 common difference d কি হয় খুদিছে d কি হয় না জানো মই কি হয় d for ডেকা d for দাস জি কিনে কব পাৰা ওকে তে আমি কি কৰিম আগত এটা কোৱেশ্চন কৰিলো অলৰেডি a plus 7d বলে 7 হয় ঠিকে আছে a plus 14d বলে 21 হয় ঠিকে আছে মাইনাস কৰি দিও ওকে কৰি দিলো সব মাইনাস কৰি দিলো কাটা গল 7 এর পৰা 14 গলে -7d 7 এর পৰা 21 গলে -14 মাইনাস মাইনাস ক্যান্সেল d = কিমান ওলাই গল 2 ওলাই গল d = কি পালো 2 পালো মোক কি খুদিছে কমন ডিফারেন্স পালো 2 आंसर a2 বা a2 ভিতর কিবা হ'ব তাছত ফার্স্ট টার্ম খুদিছে আচ্ছা d যদি পাই গলো মই d জি কিনো এটাত বহাই দিম মই এটুত বহাই দিও ইজি লাগিছে d এর জায়গাত কি পালো মই 2 পালো তে কি পালো মই a + 7d = 7 d যদি 2 পালো এটু হৈ যাব 14 হৈ যাব 14 এফালে গুছি গলে কি হৈ যাব a = -7 হৈ যাব a - 7 এটু কারেক্ট आंसर 2, -7 বুজিলা সো তোমালকে ভাবিও পাব লাগিব যে কৰিম কেনেকে মই অলপ বুজি পাব লাগিব বস্তুটো ওকে কিবা টান একো টান নহয় নেক্সট if fifth term of an ap is 16 আকো কিমান কৰিম একেটা কোৱেশ্চনকে মই কিয় কৰাই আছো যাতে প্ৰেক্টিস হক কাৰণ তোমালকে ভিডিও চোৱাৰ পিছত বেলেগ কোৱেশ্চন প্ৰেক্টিস নকৰা এখানে ভিডিওটো পুৰা চোৱা গোটেইখিনি ক্লিয়াৰ হৈ যাব ইয়াতছে বাহিৰত নাহে মই কৈ আছো ইয়াতছে বাহিৰত নাহে ওকে fifth term of an ap is 16 a5 মানে a plus 4d 16 বুলি কৈছে কিয় এই কোৱেশ্চনটো মই অলপ ইম্পৰ্টেন্ট ভাবিছো কাৰণে বাৰবাৰ দি আছো 9th term মানে a9 মানে কি হ'ব a plus 8d = 22 7th term খুদিছে আমাক 7th term মানে কি a7 এর কথা খুদিছে মানে কি a plus 6d এর কথা খুদিছে ঠিকই আছে কোনো কথা নাই আমি লিখিম এনেকে a plus 4d = বলে 16 হয় ঠিকই আছে a plus 8d বলে 22 হয় ঠিকই আছে মাইনাস কৰি দিলু সব কাটা গল এটু হৈ গল -4d এটু কিমান হৈ যাব 26 - 6 মাইনাস কাটা গল d কিমান পালো 6/4 পাই গলো ঠিকই আছে আমি এনেকে লিখি থৈ দিম 6/4 কি খুদিছে 7 টার্ম খুদিছে d যদি 6/4 পালো জি কিনো এটাত বহাই দিলো আমি a পাই যাম d পালো a পাই যাম তে সোয়া ইয়াতে d বহাই দিলো মানে কি আছিলে a plus 4d = 16 আছিলে সোয়া নরমালি মই বুজাই দি আছো d এর জায়গাত যদি বহাই দিও 6/4 তিতেলে 4 আৰু 4 ক্যান্সেল গুছি যাব তে 6 থাকি গল 6 টো ইফালে গলে কি হৈ যাব a = 10 হৈ যাব তে a এর জায়গাত কি বহালো 10 বহালো 6 into 6/4 বহাই দিলো 6/4 2 3 2 3 কিমান হৈ গল 3 3 is 9 মানে a1 সরি কি হৈ গল 3 3 is 9 10 19 আহিব এটো প্লাস এ আছে 10 3 3 is 9 10 plus 9 19 आंसर 19 বুজি পালা একেটা কোৱেশ্চনকে তিনটা ধৰণৰ বেলেগ বেলেগকে কৰাইছো বেলেগ বাৰবাৰ বেলেগ বস্তু ফাইন কৰিব গৈছে ওকে নেক্সট how many terms are there in ap
এতিয়া আমাক কি সুধিছে হাউ মেনি টাৰ্মছ মানে এনৰ কথা সুধিছে এ দিয়া আছে নেকি দিয়া আছে এ মানে 3 এ এন দিয়া আছে নেকি দিয়া আছে 407 ডি দিয়া আছে নেকি দিয়া আছে 7 - 3 মানে 4 দিয়া আছে সব এটা ফৰ্মুলা n is equal to কি হ'ব an minus a by d plus 1 এই ফৰ্মুলাটো মনত ৰাখিবা আৰু যোনে মনত ৰাখিব নোৱাৰা তেহিতে কি কৰিবা আচ্ছা প্ৰুফটো দেখাই দিও মই এটা ফৰ্মুলা আছিল না an is equal to a plus n minus 1 d তে কি কৰিছে জানানে a টো ইফালে লৈ আহিছে কি হৈ গল an minus a হৈ গল is equal to কি থাকিল n minus 1 d থাকি গল a d টো ইনটু হৈ আছে ইফালে কি হৈ যাব ডিভাইড হৈ যাব an minus a ডিভাইড কৰি দিলে is equal to n minus 1 থাকি গল 1 to minus হৈ আছে না ইফালে কি হৈ যাব প্লাস হৈ যাব an minus a by d এটো প্লাস 1 হৈ গল কি হৈ গল n সো এটো ফৰ্মুলা কি মই দিছো ইয়াতে বুজি পাইছা আৰু জনে নাজানে তেতিয়ালে এই ফৰ্মুলাটোত বহাই দিবা ক্যালকুলেশন বেছি হয় মই হেকাৰণে এটো ফৰ্মুলা এনেকে পটকে কৰি দিব পাৰি তে কি কৰিব লাগে যদি এনেকা টাইপ কোৱেশ্চন আহে 407 দেখা পালো লিখা 407 তাৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰি দিম কি আহিব 3 কমন ডিফাৰেন্স কিমান আছিল d 4 তাৰ লগত প্লাস 1 কৰি দিলো 407 ৰ পৰা যদি 3 যায় থাকিব 404 by 4 plus 1 4 1 4 4 1 4 101 plus 1 102 102 102 is the correct answer বুজি পালা একদম ইজি আছিল এপি বহুত ইজি টপিক হয় বুজি পালা কালি এপিৰ মই সেকেন্ড সিৰিজ লৈ আহিম আজি কাৰণে এখিনি আছিল কালি তাতে সামৰ কোৱেশ্চন পাবা আৰু এটা ভাল ইন্টাৰেষ্টিং বস্তু এটা আছে হেতু দি দিম মই কোৱেশ্চন ইজিলি ওলাব হেনুকা কোৱেশ্চন ভাবিছো আহিব পাৰে কাৰণ হে লিজা কোৱেশ্চনটো দেখা পাই পিনে মই গম পাই গৈছো যে এবাৰ এপি অলপমান ভাল কোৱেশ্চন দিব পাৰে মেবি নিদিব পাৰে ইজিও দিব পাৰে কিন্তু শিকাটো তোমালোকৰ কাম যাতে এক্সামত গৈ পিনে একদম কি পানী এনেকে গপ পানী কোৱেশ্চন আহিছে একদম বুজি পাইছা সো আজি কাৰণে এখিনি আছিল যদি সেশনটো ভাল পালে প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা কাৰ লগত নিজৰ বন্ধু বান্ধৱীসকলৰ লগত যাতে তোমালোকৰ লগত হিহঁতৰ গ্ৰোথ হয় আৰু মোৰো গ্ৰোথ হয় যাতে বুজি পাইছা সো আজি কাৰণে এখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং হেভ এ নাইস ডে বাই বাই আৰু প্ৰেক্টিস কৰিবা পৰীক্ষাৰ কাৰণে বুজি পাইছা পৰীক্ষা আহিলে বাই বাই